নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ 20 দিন ধৰি এটুপিও পানী মুখত দিয়া নাই সোনাম ৱাংচুক আজিৰ দিনটোতো আছে অনশনত এতিয়াও কাণ সাৰ নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰৰ চকুৰ সন্মুখতেই এজন ব্যক্তি লাখে লাখে মৃত্যুৰ দিশলৈ দাপলি মেলিছে অথচ দেশৰ শাসনৰ গাদীত বসাসকলৰ নাই কোনো কাণসাৰ প্ৰতিগৰাকী নাগৰিকৰ জীৱন অমূল্য তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰাটো চৰকাৰৰ দায়িত্ব সোনাম ৱাংচুকৰ স্বাস্থ্য অৱনতি ঘটাক লৈ চিন্তিত দিল্লী উচ্চ ন্যায়ালয় দিল্লী আদালতৰ স্পষ্ট বাৰ্তাৰ পাছতো হাৰ পাবনে মোদী চৰকাৰে ইয়াকে লৈ এতিয়া চলিছে চৰ্চা শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে আজিৰ দিনটোতো অনশনত বহি আছে সোনাম ৱাংচুক 20 দিন ধৰি একো নাখাই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে এতিয়াও চৰকাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই সোনাম ৱাংচুকক লৈ আৰু সোনাম ৱাংচুকৰ সমৰ্থনত এতিয়া দেখিবলৈ পোৱা গৈছে বহু সেলিব্ৰিটি তেওঁলোকে এতিয়া মুকলি সমৰ্থন আগবঢ়াইছে সোনাম ৱাংচুকক তথাপিও মোদীয়ে কোনো ধৰণৰ মাতষাৰ নিদিয়াত এতিয়া ক্ষুব্ধ হৈ পৰিছে ভাৰতৰ বিৰোধী ৰাজনৈতিক দলসমূহ আৰু আনফালে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে অৰবিন্দ কেজৰিৱালৰ ডাঙৰ মন্তব্য ধৰ্মেন্দ্ৰ প্ৰধানক তাৎক্ষণিকভাৱে অপসাৰণ কৰি সোনাম ৱাংচুকক ভাৰতবৰ্ষৰ শিক্ষামন্ত্ৰী নিযুক্তি দিয়ক নৰেন্দ্ৰ মোদীৰ প্ৰতি আহ্বান জনালে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ সোনাম ৱাংচুকৰ সৈতে আমাৰ নৈতিক সমৰ্থন আছে আৰু নৈতিক সমৰ্থন থাকিব কাইলৈ তেখেতৰ কিবা এটা হলে কোনে দায়িত্ব ল'ব শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আজি ক'ত হেৰাল ভাৰতৰ লাখ লাখ দুখীয়া ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ বাবে সোনাম ৱাংচুকে প্ৰতিবাদ কৰিছে সোনাম ৱাংচুকৰ সমৰ্থনত অসমীয়া যুৱ মঞ্চৰ নেতা এই মন্তব্য সোনাম ৱাংচুকলৈ মুকলি সমৰ্থন আগবঢ়াইছে অসমীয়া যুৱ মঞ্চই সোনাম ৱাংচুকে যি কাৰ্যসূচী কৰি আছে সেয়া কেৱল মাত্ৰ ভাৰতৰ লাখ লাখ দুখীয়া ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ বাবে কৰিছে গতিকে আমাৰ সমৰ্থন তেওঁৰ লগত থাকিব পৰৱৰ্তী খবৰ যেতিয়াই কোনোবাই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰে তেতিয়াই চৰকাৰে তেওঁলোকক দেশৰ শত্ৰু হিচাপে ঘোষণা কৰি দিয়ে সোনাম ৱাংচুকক এসময়ত প্ৰশংসা কৰিছিল এতিয়া তেওঁ চৰকাৰৰ ঘোৰ শত্ৰুত পৰিণত হ'ল ধৰ্মেন্দ্ৰ প্ৰধানে এতিয়ালৈকে কিয় পদত্যাগ কৰা নাই সোনাম ৱাংচুকক সমৰ্থন কৰি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা আকাশ দলে কৈছে বিজেপি চৰকাৰে সোনাম ৱাংচুকক প্ৰশংসা কৰিছিল এতিয়া কিয় সোনাম ৱাংচুকক গুৰুত্ব নিদিয়ে বিজেপি চৰকাৰে প্ৰশ্ন আকাশ দলেৰ অন্য এটা খবৰ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে ৰামটাঙোন খুদাইছে সাধাৰণ জনতাক পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য চাউল চেনি কণী মিঠাতেল পিঁয়াজ প্ৰতিবিধ সামগ্ৰীয়ে দাম বৃদ্ধি পাইছে মূল্য বৃদ্ধিয়ে এতিয়া জলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক মুখ্যমন্ত্ৰীৰ আহ্বানৰ লগে লগে এতিয়া শাসক পক্ষৰ সকলো বিধায়ক দৌৰিছে নিজা নিজা সমষ্টিলৈ কাৰণ সকলো স্বাৱলম্বী হৈ সমষ্টিৰ আন 10 জনকো স্বাৱলম্বী হোৱাত সহায় কৰিব লাগিব মুখ্যমন্ত্ৰীৰ আহ্বান আখৰে আখৰে কণী উৎপাদন অথবা ছাগলী পালনেৰে স্বাৱলম্বী হোৱাৰ উজানত উঠি গৈছে বিৰোধী বিধায়কসকল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি আহ্বান জনাইছিল সেই আহ্বানৰ প্ৰতি এতিয়া সঁহাৰি বিৰোধী বিধায়কসকলৰ অন্য এটা খবৰ কংগ্ৰেছৰ দিনত দৰিদ্ৰতাৰ ক্ষেত্ৰত অসমৰ স্থান 7ৰ পৰা 8 নম্বৰত আছিল এতিয়া দৰিদ্ৰতাৰ ক্ষেত্ৰত অসমৰ স্থান 6 নম্বৰ বিধায়ক অখিল গগৈয়ে এক গুৰুত্বপূৰ্ণ সংবাদমেল অনুষ্ঠিত কৰি এই মন্তব্য কৰিছে মই এটা নতুন মডেল হিচাপে সমবায় ভিত্তিত কাজিৰঙা অৰ্কিড উদ্যান আৰম্ভ কৰিছিলো য'ত বিহু মিচিং নৃত্য সকলো দেখুওৱা হয় কাজিৰঙা অৰ্কিড পাৰ্কত জিএছটি ফাঁকি দিয়া দূৰৰে কথা দৰমুখা দিবলৈও নুজুৰে কিমানবাৰ কৈছো তেওঁলোকে লৈ লওক অৰ্কিড উদ্যান তেওঁলোকে ভাবে অৰ্কিড পাৰ্কৰ পৰা মই পইচা পাওঁ
কিন্তু নাপাওঁ মোক এখন চিঠি দিলেই মই দি দিবলৈ সাজু বিধানসভাত বাজেট আলোচনাৰ উত্তৰত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উত্থাপন কৰা অৰ্কিড উদ্যানৰ প্ৰৱেশক্ষেপ পত্ৰত জিএছটি ফাঁকি দিয়াৰ অভিযোগৰ প্ৰত্যুত্তৰ দিছে বিধায়ক অখিল গগৈয়ে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ পুনৰ বিপদত কংগ্ৰেছৰ নেতা পৱন খেৰা কংগ্ৰেছ নেতা পৱন খেৰাক পুনৰ তলব অসম আৰক্ষীৰ অপৰাধ শাখাৰ শুক্ৰবাৰে গুৱাহাটীৰ অপৰাধ শাখাত অৰ্থাৎ আজি হাজিৰ হোৱাৰ নিৰ্দেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ গোচৰত পূৰ্বতেও দুবাৰকৈ অপৰাধ শাখাৰ জেৰাৰ সন্মুখীন হৈছিল কংগ্ৰেছ নেতা পৱন খেৰা ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ পৰা গোচৰটোত অগ্ৰিম জামিন লাভ কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰি এইদৰে এতিয়া ইটোৰ পাছত সিটো বিপদৰ সন্মুখীন হৈছে কংগ্ৰেছ নেতা পৱন খেৰা পৰৱৰ্তী খবৰ E20 পেট্ৰল বিতৰ্ক নীতিন গাডকাৰীৰ মিথ্যাচাৰ উদঙালে ছত্তীশগড় আদালতে নীতিন গাডকাৰীয়ে বাৰে বাৰে E20 পেট্ৰলক লৈ মন্তব্য কৰি আছে কিন্তু তাৰ বিপৰীত স্থিতি এতিয়া ন্যায়ালয়ৰ আদালতৰ মজিয়াত প্ৰমাণিত হ'ল E20 বাহন নষ্ট কৰাৰ অভিযোগ E20 বিৰুদ্ধে ঐতিহাসিক ৰায় ৰায়পুৰ জিলা আদালতৰ E20 পেট্ৰল ব্যৱহাৰ কৰি এগৰাকী লোকৰ বাহন নষ্ট হৈছিল তাৰ পিছতে ৰায়পুৰ আদালতৰ কাষ চাপিছিল লোকজন আৰু আদালতৰ স্পষ্ট ঘোষণা E20 পেট্ৰল ব্যৱহাৰ কৰি নষ্ট হোৱা বাহন ভৰি দিব লাগিব কোম্পানীসমূহে E20 পেট্ৰল বিতৰ্ক এইবাৰ আদালতৰ মজিয়াত পৰৱৰ্তী খবৰ ড্ৰাগছ সৰবৰাহৰ প্ৰসংগত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনিলে বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীয়ে পিণ্টু মিণ্টু পিং পং বুলি অখিল গগৈক কটাক্ষ কৰাক লৈ প্ৰত্যুত্তৰ দি অখিল গগৈয়ে কৰিলে কটু মন্তব্য সিন্ডিকেটৰ কমিছনৰ অংক নিমিলাৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংঘাত হোৱা বুলি কটাক্ষ অখিল গগৈৰ বুধবাৰে বাজেট অধিৱেশনত মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰাৰ সময়তেই অখিল গগৈক কটাক্ষ কৰিছিল তাৰ প্ৰত্যুত্তৰ দিবলৈ যোৱাকালি বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ইটোৰ পাছত সিটো কেইবাটাও ডাঙৰ মন্তব্য কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে অইন এটা খবৰ অৰুণাচলী দুৰ্বৃত্তক দেখা মাত্ৰকে গুলী কৰাৰ নিৰ্দেশনা দিয়া হৈছে বন বিভাগৰ ফালৰ পৰা এই কঠোৰ নিৰ্দেশনা দিয়া হৈছে কঠোৰ বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা অৰুণাচলী দুৰ্বৃত্তক দেখা মাত্ৰকে গুলীওৱাৰ নিৰ্দেশ বন মন্ত্ৰীৰ অসমৰ বন ধ্বংসকাৰীক কম্প্ৰমাইজ কৰা নহ'ব বুলি ঘোষণা প্ৰয়োজন হ'লে গুলীৰ প্ৰত্যুত্তৰ গুলীৰে দিয়া হ'ব সীমান্তত থকা বন কৰ্মীক হস্তম হোৱাৰ নিৰ্দেশ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিখালী ঘটনাৰ পিছতেই ঘটনাস্থলীত উপস্থিত বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বুধবাৰে অসম বিখালী সংৰক্ষিত বনাঞ্চলত গুলীচালনা কৰিছিল দুৰ্বৃত্তই অবৈধ ঘৰ সাজি অসমৰ বনকৰ্মীক কৰিছিল আক্ৰমণ ঘটনাস্থলীত উপস্থিত হৈ বনকৰ্মীক কঠোৰ হ'বলৈ আহ্বান বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অৰুণাচলী দুৰ্বৃত্তক দেখা মাত্ৰকেই গুলী কৰাৰ নিৰ্দেশনা দিছে বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মুঠতে কঠোৰ হৈ পৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা অইন এটা খবৰ অৰুণোদয় আঁচনিকে ধৰি 11টাকৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ পৰা নিযুত মইনা আঁচনিলৈকে মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব অৰুণোদয় আঁচনি 3 আগষ্টৰ পৰা আৰম্ভ হ'ব আঁচনি গাঁও পঞ্চায়তত সভাৰ জৰিয়তে নতুন চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ টকা 6 আৰু 7 আগষ্টত দিয়া হ'ব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ নিৰ্ধাৰিত সময়ত এই প্ৰপত্ৰসমূহ ছাত্ৰ ছাত্ৰীসকলে পূৰণ কৰি জমা দিব লাগিব নিৰ্ধাৰিত সময়ত জমা দিব লাগিব সেপ্টেম্বৰ মাহৰ পৰাই লাভ কৰিব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ টকা জীৱন প্ৰেৰণা আঁচনি শীঘ্ৰেই আৰম্ভ হ'ব 25 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব বসুন্ধৰা 4.0 মাটিৰ নামজাৰিৰ পৰা সকলোতে হ'ব বৃহৎ পৰিৱৰ্তন ভূমি সংক্ৰান্তীয় অভাৱ অভিযোগৰ বাবে শীঘ্ৰেই মুকলি কৰা হ'ব পৰ্টেল এই পৰ্টেলৰ যোগেদি দাখিল কৰিব পাৰিব আবেদন
গুৱাহাটীৰ ফ্লাইঅভাৰ সন্মুখত নিৰ্মাণ কৰা হ'ব উলমা বাগিচা। 2028 চনত সম্পূৰ্ণ হ'ব যোৰহাট মাজুলী দলঙৰ নিৰ্মাণ। বিশ্বকাপ ফুটবলৰ বাবে ফুটবল প্ৰেমীলৈ মুখ্যমন্ত্ৰীৰ শুভেচ্ছা। ফুটবল বিশ্বকাপৰ সকলো খেল যাতে চাব পাৰে তাৰ ব্যৱস্থা। হোটেল ৰেষ্টুৰেণ্ট নিশা পৰ্যন্ত খোলা ৰখাৰ বাবেও নিৰ্দেশনা। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ হিতাধিকাৰীসকললৈও ভাল খবৰ দিছে মুখ্যমন্ত্ৰীয়ে। অতি শীঘ্ৰেই নিবনুৱা যুৱক যুৱতীসকলে চৰকাৰৰ ফালৰ পৰা 2 লাখ টকা লাভ কৰিব বুলি ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 11টাকৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অন্য এটা খবৰ, জনজাতীয় আদিবাসী মানুহৰ ভূমিৰ ৰক্ষা আন্দোলনৰ নেতাৰ প্ৰণৱ দলে, আদিত্য চন্দ্ৰ ৰাভা, অমিত নাগ, বিজিত কুটুম, ভাস্কৰ শইকীয়া আৰু ৰাজীৱ পেগুৰ অন্যায়পূৰ্ণ গ্ৰেপ্তাৰৰ প্ৰতিবাদত গুৱাহাটীৰ লক্ষীৰাম বৰুৱা সদনত অনুষ্ঠিত প্ৰতিবাদী নাগৰিক সভা। নিখিল ৰাভা জাতীয় পৰিষদ, সদৌতীয়া ছাত্ৰ সন্থা, ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতি আৰু সংযুক্ত জনজাতীয় সমন্বয়ৰক্ষী মঞ্চ অসমৰ উদ্যোগত আয়োজিত প্ৰতিবাদী নাগৰিক সভাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আদি নেতাৰ অংশগ্ৰহণ। প্ৰণৱ দলে গ্ৰেপ্তাৰৰ পিছতেই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ। অন্য এটা খবৰ, অপসাৰণ কৰা হ'ব দুৰ্নীতিত লিপ্ত মন্ত্ৰীক, নচলিব ভ্ৰষ্টাচাৰ। কঠোৰ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতি। পুনৰবাৰ বিজয় থালাপতিয়ে লৈছে এক ডাঙৰ পদক্ষেপ। কোনো মন্ত্ৰী দুৰ্নীতিত লিপ্ত হ'লেই কৰা হ'ব অপসাৰণ। দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে অধিক কঠোৰ হ'ব তামিলনাডুৰ TVK চৰকাৰ। তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিৰ আন এক ডাঙৰ মন্তব্য, ভ্ৰষ্টাচাৰত জড়িত মন্ত্ৰী চৰকাৰী বিষয়াক লগে লগেই দিয়া হ'ব আঁতৰাই। দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি তামিলনাডুৰ চৰকাৰৰ দুৰ্নীতিমুক্ত সৎ স্বচ্ছ প্ৰশাসন প্ৰদানৰ প্ৰতিশ্ৰুতিবদ্ধ। ৰাজ্যৰ জনকল্যাণমূলক আঁচনিৰ ওপৰত অধিক গুৰুত্ব দিয়ক। উৎকোচ আৰু প্ৰবঞ্চনামূলক বিষয়ক লৈ কঠোৰ হৈছে এতিয়া থালাপতিৰ চৰকাৰ। ৰাজ্যৰ উন্নয়ন জনতাৰ বাবে ডাঙৰ সিদ্ধান্ত বিজয় থালাপতিৰ। পুনৰবাৰ বিজয় থালাপতিৰ এই ডাঙৰ সিদ্ধান্ত। পৰৱৰ্তী খবৰ, মছজিদ মাদ্ৰাছাত বলডজাৰ একশ্যনৰ বিৰুদ্ধে দিল্লীত একত্ৰিত হ'ব শক্তিশালী মুছলমান নেতা ধৰ্মগুৰু। বলডজাৰ একশ্যনৰ বিৰুদ্ধে এই পদক্ষেপ। দেশৰ মুছলমানে আৰু সহ্য নকৰে হাৰাশাস্তি, অত্যাচাৰ। দিল্লীত একত্ৰিত হ'ব ভাৰতৰ সকলো শক্তিশালী মুছলমান নেতা আৰু ধৰ্মগুৰু। সকলো মুছলমান সংগঠনৰ নেতা একত্ৰিত হ'ব দিল্লীত। একত্ৰিত হ'ব সকলো মুছলমান ধৰ্মগুৰু, উলেমা, মৌলবী। ভৱিষ্যতে মুছলমানৰ ওপৰত অত্যাচাৰ হ'বলৈ নিদিয়াৰ হুংকাৰ। মছজিদ মাদ্ৰাছাত চলা বলডজাৰ একশ্যনৰ বিৰুদ্ধে হ'ব সিদ্ধান্ত। বৈঠকত বহিব সকলো মুছলমান সংগঠনৰ নেতা, লগতে ধৰ্মগুৰু। মুছলমানক হাৰাশাস্তি নকৰিবলৈ চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব বিশেষ দাবী। কেৱল মুছলমানক টাৰ্গেট কৰি চৰকাৰে ল'ব নোৱাৰিব কোনো সিদ্ধান্ত। ভাৰতৰ মুছলমান দুৰ্বল নহয় বুলি চৰকাৰক সকিয়নি। 24 জুলাইত দিল্লীত একত্ৰিত হ'ব এই মুছলমানৰ বৈঠক। আজমেৰ শ্বৰীফ দৰগাহৰ প্ৰাক্তন সম্পাদক ছয়িদ হৰআৰ সৃষ্টিৰ এই ডাঙৰ ঘোষণা। দিল্লীত একত্ৰিত হ'ব মুছলমান। অন্য এটা খবৰ, পুৰীৰ ৰথযাত্ৰাত অঘটন, পদপিষ্ট হৈ 200ৰো অধিক লোক আহত হৈছে বুলি জানিব পৰা গৈছে। পুৰীৰ ৰথযাত্ৰা চলি থকাৰ মাজতেই পদপিষ্ট হৈ আহত 200ৰো অধিক লোক। আইকনিক গ্ৰাণ্ট ৰোডত একত্ৰিত লাখ লাখ ভক্তৰ হাহাকাৰ। নিয়ন্ত্ৰণৰ বাহিৰত ৰথযাত্ৰা। পদপিষ্টৰ ঘটনাৰ পাছতেই উদ্ধাৰ অভিযান অব্যাহত আছে কৰ্তৃপক্ষৰ। 5টাকৈ দলে আহতক উদ্ধাৰ কৰি ভৰ্তি কৰিছে হাস্পতালত। অভাৱনীয় হাৰত দেখিবলৈ পোৱা গৈছে অগণন ভক্তৰ ভিৰ। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভক্তসকলক আঁতৰাই নিছে প্ৰশাসনে। পুৱাৰে পৰা দেশৰ লগতে বিশ্বৰ লাখ লাখ লোকৰ সমাগম। পুৰীৰ ৰথযাত্ৰাত পদপিষ্ট হৈ 200ৰো অধিক লোক আহত হোৱাৰ খবৰ পোৱা গৈছে, যাৰ বাবে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলটোত। আন এটা গুৰুত্বপূৰ্ণ খবৰ, এটা চাঞ্চল্যকৰ খবৰ। তেল জাৰি দিয়াৰ চলেৰে 9 বছৰীয়া কণমানিক নিৰ্যাতন। ভণ্ড তান্ত্ৰিক দীনেশ বৰাৰ এই কুকাণ্ড। তেল জাৰি দিয়াৰ চলেৰে কিশোৰীৰ সৈতে কুকাণ্ড ভণ্ড তান্ত্ৰিক দীনেশৰ। 9 বছৰীয়া কিশোৰীক নিৰ্যাতন 58 বছৰীয়া ভণ্ড তান্ত্ৰিক দীনেশ বৰাৰ।
পেটৰ বিষত ভোগা কিশোৰীক জৰা ফুকা কৰিবলৈ আঁকি দীনেশৰ এই কুকাণ্ড। দীনেশ নামৰ এই লম্পটটোৰ কুকাণ্ডই এতিয়া জোকাৰিছে সমগ্ৰ ৰাজ্য। পুনৰবাৰ সমগ্ৰ অসম তথা মানৱ সমাজ লজ্জানত কৰা এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ। আজি নিশা 20খন জিলাত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। কোন কোন জিলাত সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই জানি লওক। বতৰক লৈ পুনৰবাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে। আজি নিশা ৰাজ্যৰ 20খনকৈ জিলাত প্ৰচণ্ড ধুমুহা বৰষুণৰ এলাৰ্ট দিয়া হৈছে। বহুকেইখন জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, কামৰূপ মহানগৰ, মৰিগাঁও, নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাওৰ একাংশ, দক্ষিণ শালমাৰা, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, ধেমাজি আৰু তিনিচুকীয়া জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বিজুলী, ঢেৰেকনি আৰু বজ্ৰপাতৰ তীব্ৰ আশংকা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। তিনিচুকীয়া জিলাকে ধৰি উজনি অসমৰ একাংশ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে বুলি এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। সমগ্ৰ অসমবাসী ৰাইজক সাৱধান আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ। আজমল। অন্য এটা খবৰ, 5বাৰকৈ নামাজ আদায় কৰিছিল ভগৱান শ্ৰীকৃষ্ণই। মৌলানা জাৰ্চিছ আনচাৰীৰ বিস্ফোৰক মন্তব্য। ভগৱান শ্ৰীকৃষ্ণক লৈ বিতৰ্কিত মন্তব্য কৰিছে মৌলানাগৰাকীয়ে। 5বাৰকৈ হেনো নামাজ আদায় কৰিছিল ভগৱান শ্ৰীকৃষ্ণই। ভগৱান শ্ৰীকৃষ্ণক লৈ বিতৰ্কিত মন্তব্য মৌলানা জাৰ্জিছ আনচাৰীৰ। মৌলানা জাৰ্জিছ আনচাৰীৰ মন্তব্যক লৈ তোলপাৰ সমগ্ৰ ভাৰত। মৌলানা জাৰ্জিছ আনচাৰী গ্ৰেপ্তাৰৰ দাবী হিন্দু দল সংগঠনৰ। শ্ৰীকৃষ্ণ আৰু ৰামে ইছলাম ধৰ্মৰ প্ৰচাৰ কৰিছিল। 5বাৰকৈ নামাজ আদায় কৰিছিল শ্ৰীকৃষ্ণই। আৰু এইদৰে শ্ৰীকৃষ্ণক লৈ এক বিতৰ্কিত মন্তব্য কৰিছে মৌলানাগৰাকীয়ে। মৌলানা জাৰ্জিছ আনচাৰীৰ বিতৰ্কিত মন্তব্যক লৈ সৰব হিন্দু ধৰ্মগুৰু আৰু অতি শীঘ্ৰেই মৌলানাগৰাকীক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে হিন্দু সংগঠনসমূহে। অন্য এটা খবৰ, জন্মৰ প্ৰমাণ পত্ৰ নাথাকিলে পৰিব বিপদত। আহি আছে নতুন নিয়ম, যাব লাগিব আদালতলৈ। জন্মৰ প্ৰমাণ পত্ৰ নাথাকিলে পৰিব এইবাৰ বিপদত। জন্ম আৰু মৃত্যুৰ প্ৰমাণ পত্ৰক লৈ আহি আছে কঠোৰ নিয়ম। সময়মতে জন্মৰ প্ৰমাণ পত্ৰ আৰু মৃত্যুৰ প্ৰমাণ পত্ৰ নবনালে হ'ব পাৰে বিপদ। আদালতৰো কাষ চাপিবলগীয়া হ'ব পাৰে আপোনাৰ। শিশুৰ বাৰ্থ চাৰ্টিফিকেট লাগিব। শিশুৰ জন্মৰ 2 বছৰৰ পাছত জন্মৰ প্ৰমাণ পত্ৰ বনাবলৈ আয়ুক্ত বা মহকুমা দণ্ডাধীশৰ অনুমতি ল'ব লাগিব। একেদৰে মৃত্যুৰ 2 বছৰত প্ৰমাণ পত্ৰ বনাবলৈ ল'ব লাগিব জিলা আয়ুক্ত বা মহকুমা দণ্ডাধীশৰ পাৰ্মিশ্যন। 2 বছৰতকৈ অধিক সময়ৰ পাছত জন্ম বা মৃত্যুৰ প্ৰমাণ পত্ৰ বনাবলৈ কাষ চাপিব লাগিব আদালতৰ। জন্মৰ চাৰ্টিফিকেটক লৈ এই গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, 10 মিনিটত হোম ডেলিভাৰী বন্ধ হ'ব সমস্যা। 10 মিনিটত হোম ডেলিভাৰী হ'ব ৰন্ধন গেছৰ। দেশৰ গ্ৰাহকসকললৈ ডাঙৰ সুবিধা আগবঢ়োৱা হৈছে। এতিয়াৰে পৰা 10 মিনিটত হোম ডেলিভাৰী হ'ব ৰন্ধন গেছৰ। অনলাইন অৰ্ডাৰ দিব পাৰিব ৰন্ধন গেছৰ বাবে। দেশত প্ৰথমবাৰৰ বাবে হাতত লোৱা হৈছে এই বৃহৎ সুবিধা। ছুইগিত অনলাইনতেই অৰ্ডাৰ দিব পাৰিব ৰন্ধন গেছ। HPCL ছুইগিৰ মাজত নতুন চুক্তি। নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দৰে চিলিণ্ডাৰো দিব পাৰিব অৰ্ডাৰ। ছুইগি ইনষ্টামাৰ্টে দেশৰ জনতাৰ বাবে লৈছে এই পদক্ষেপ। প্ৰথম পৰ্যায়ত বেংগালুৰুত হ'ব চিলিণ্ডাৰৰ ডেলিভাৰী। HP নাভিয়াৰ ৰন্ধন গেছ দিব পাৰিব অৰ্ডাৰ। এই চিলিণ্ডাৰ ক্ৰয় কৰিলে খালী চিলিণ্ডাৰ দিব নালাগে ঘূৰাই। ঘৰত LPGৰ কানেকশ্যন নাথাকিলেও ক্ৰয় কৰিব পাৰিব চিলিণ্ডাৰ। পৰৱৰ্তী সময়তহে খালী চিলিণ্ডাৰ ঘূৰাই দিব লাগিব গ্ৰাহকে। এই চিলিণ্ডাৰ হ'ব 10 কেজি। ছাত্ৰ ছাত্ৰী, শ্ৰমিক, ভাড়াঘৰৰ লোকেও সংযোগ নথকাকৈ ল'ব পাৰিব গেছ চিলিণ্ডাৰ। চিলিণ্ডাৰ অৰ্ডাৰ কৰা গ্ৰাহকে পৰিচয় পৰীক্ষা হিচাপে KYC কৰিব লাগিব। প্ৰয়োজনীয় নথিপত্ৰৰ অনলাইনতে দিব লাগিব তথ্য। পূৰ্বৰ চিলিণ্ডাৰতকৈ এই চিলিণ্ডাৰৰ ওজন হ'ব যথেষ্ট কম। দেশত প্ৰথমবাৰৰ বাবে এই ডাঙৰ সুবিধা প্ৰদান কৰা হৈছে ৰন্ধন গেছক লৈ। ৰন্ধন গেছ এতিয়া ঘৰতে বহি লাভ কৰিব গ্ৰাহকসকলে। পৰৱৰ্তী খবৰ, চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহ কৰিলে হাৰি নাযাব। অভিযোগৰ বাবে বিধায়কে মুকলি কৰিলে হোৱাটছআপ নম্বৰ। চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহ কৰিলে কোনো এজন লোক হাৰি যাব নোৱাৰে।
ৰাজ্যত নচলিব কোনো দালাল ৰাজ। দালালৰ বিৰুদ্ধে পুনৰবাৰ কঠোৰ সিদ্ধান্ত। বিধায়কৰ নামত ধন সংগ্ৰহ কৰা চক্ৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ। বিধায়কৰ নামত কৰিব নোৱাৰিব ধন দাবী। দুৰ্নীতি ৰোধ কৰিবলৈ বিধায়কৰ অভিনৱ পদক্ষেপ। এতিয়াৰে পৰা প্ৰমাণসহ পোনপটীয়াকৈ কৰিব পাৰিব অনিয়মৰ অভিযোগ। ৰাইজৰ সুবিধাৰ্থে মুকলি হ'ল বিশেষ হোৱাটছআপ নম্বৰ। অভিযোগৰ বাবে মুকলি কৰা হৈছে হোৱাটছআপ নম্বৰ 9365363003। ধন দাবী কৰিলে ফটো ভিডিঅ'সহ হোৱাটছআপত বাৰ্তা পঠোৱাৰ আহ্বান। দুৰ্নীতি আৰু প্ৰতাৰণা ৰোধত ৰাইজৰ সহযোগিতাই হ'ব প্ৰধান সঁজুলি। বিলাসীপাৰাৰ ৰাইজক এই সতৰ্কবাণী। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ। মিছন ইৰাণ। ইৰাণক চাৰিওফালৰ পৰা ঘেৰি ভয়ংকৰ আক্ৰমণ আমেৰিকাৰ। সময় যিমানেই বাগৰিছে সিমানেই ভয়ংকৰ হৈ পৰিছে ইৰাণ আমেৰিকাৰ যুদ্ধ। আমেৰিকান সেনা মিছন ইৰাণত কঁপিছে মধ্যপ্ৰাচ্য। আমেৰিকাৰ বিৰুদ্ধে অস্তিত্বৰ যুদ্ধত নামিছে এতিয়া ইৰাণ। ইৰাণক ৰঙা চকু দেখুৱাই ডনাল্ড ট্ৰাম্পৰ আক্ৰমণৰ নিৰ্দেশ। ইৰাণক চাৰিওফালৰ পৰা ঘেৰি ভয়ংকৰ আক্ৰমণ আমেৰিকাৰ। ইৰাণৰ ৰাজধানী তেহৰানক ঘেৰি ধৰিছে মাৰ্কিন সেনাৰ যুঁজাৰু বিমানে। ধাৰাসাৰ বোমাবৰ্ষণ, মিছাইল আক্ৰমণ, ড্ৰোন আক্ৰমণ আমেৰিকাৰ। হস্তম হৈ আছে আমেৰিকাৰ 3খনকৈ KC-135 এয়াৰ টেংকাৰ। হস্তম 2খনকৈ KC-46A আৰু এখন E-3A WACS বিমান। যুঁজাৰু বিমানৰ সংখ্যা আৰু আছে বুলি দাবী বিশেষজ্ঞৰ। তেহৰানৰ ভয়ংকৰ আক্ৰমণৰ বাবে সাজু আমেৰিকা। তেহৰানৰ উপৰিও বৰুজেট চহৰৰ সমীপতো আক্ৰমণ। আমেৰিকাৰ নৌসেনাই ঘেৰি ধৰিছে ইৰাণৰ বন্দৰসমূহ। ইতিমধ্যেই হৰমজ জলদ্বীপো বন্ধ কৰিছে ইৰাণে। ভাৰতীয় সময় অনুসৰি পুৱতি নিশা 3:30 আক্ৰমণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ। ইৰাণৰ গ্ৰেটাৰ টাম্প দ্বীপতো ডিফেন্স ছিষ্টেম ক্ৰুজ মিছাইল ঘাটিটো ভয়ংকৰ আক্ৰমণ আমেৰিকাৰ। প্ৰায় 90 মিনিট সময় ভয়ংকৰ আক্ৰমণ। ইপিনে বাহৰেইন, জৰ্ডান আৰু কুৱেইটত ইৰাণৰ আক্ৰমণ। আমেৰিকান সামৰিক ঘাটিত ভয়ংকৰ আক্ৰমণ ইৰাণৰ। বাহৰেইন আৰু কুৱেইটত মিছাইল এলাৰ্ট জাৰি কৰা হৈছে। ইৰাণৰ ৰাজধানী তেহৰানক ঘেৰি ধৰিছে মাৰ্কিন সেনাৰ যুঁজাৰু বিমানে। মুঠতে মধ্যপ্ৰাচ্যত এই ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে। যুদ্ধ কোনো প্ৰকাৰেও এতিয়াও ক্ষান্ত হোৱা নাই। এইবাৰ ইৰাণক সম্পূৰ্ণৰূপে ধ্বংস কৰিবৰ বাবে উঠি পৰি লাগিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ডনাল্ড ট্ৰাম্পৰ নেতৃত্বত এইবাৰ ইৰাণৰ ওপৰত এই ভয়ংকৰ আক্ৰমণ কৰিবলৈ সাজু হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। অন্য এটা খবৰ, ঘৰত চাৰিচকীয়া বাহন আছে নেকি? যদি আপোনাৰ ঘৰত চাৰিচকীয়া বাহন আছে তেন্তে আপুনি নাপাব ৰেচন কাৰ্ডৰ সুবিধা। ঘৰত চাৰিচকীয়া বাহন থাকিলে নাপাব বিনামূলীয়া ৰেচন কাৰ্ডৰ চাউল। বাছি বাছিহে এতিয়াৰে পৰা ৰেচন কাৰ্ড প্ৰদান কৰিব চৰকাৰে। ঘৰত চাৰিচকীয়া বাহন থাকিলে নাপাব বিনামূলীয়া চাউল। পৰিয়ালটোৰ বাৰ্ষিক আয় 4 লাখৰ ওপৰত হ'লেও নাপাব ৰেচন কাৰ্ড। পৰিয়ালৰ কোনো সদস্যই চৰকাৰী চাকৰি পালেও বঞ্চিত হ'ব ৰেচনৰ পৰা। আয় কৰ পৰিশোধ কৰা ব্যক্তি বা পৰিয়ালক চৰকাৰে নিদিয়ে চাউল। উপৰোক্ত শ্ৰেণীৰ অন্তৰ্গত হিতাধিকাৰীক ৰেচন কাৰ্ড জমা দিবলৈ আহ্বান। স্বইচ্ছাই সমৰ্পণ কৰা ৰেচন কাৰ্ডৰ গৰাকীক প্ৰশংসা পত্ৰ প্ৰদান কৰা হ'ব। অন্যথা ভুৱা হিতাধিকাৰীৰ বিৰুদ্ধে বিধিগত ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে। হোজাই জিলাৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকললৈ এই ডাঙৰ নিৰ্দেশনা জাৰি কৰা হৈছে।